হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো কুশলে আছে। পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। পুনৰ আজি মই এই হাঁহ পোৱালি লৈ যাব ওলাইছোঁ, লগত কুকুৰা পোৱালিও আছে। এয়া দেখিছে, এয়া আপোনালোকক দেখুৱাইছোঁ ওচৰৰ পৰা। এইখিনি হাঁহ পোৱালি, এই গোটেইখিনি। তাৰ মাজত কুকুৰা পোৱালিও আছে, আমাৰ লোকেল কুকুৰা পোৱালি। আৰু এইখিনি ঔষধ আছে ইয়াত। আৰু এইখিনি দানা গডৰেজ কোম্পানী ক্ৰাম 6 একেবাৰে সৰু পোৱালি দানা। এইখিনি খোলাকৈ লৈছোঁ। আৰু এইটো দেখিছে ন, পানী স্প্ৰেয়াৰ। এই জাৰ্ণিত যাতে পোৱালিখিনিয়ে যাতে কষ্ট নাপায় তাৰ কাৰণে স্প্ৰেয়াৰটো লৈ লৈছোঁ, যাতে সিহঁতক মাজে মাজে মাৰি গৈ থাকিম। যাত্ৰাটো দীঘলীয়া, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু শেষলৈকে চালে বুজিব জীৱন যাত্ৰা ইমান সহজ নহয়। আহি আমি গন্তব্য স্থান পালোহি। এতিয়া আমি পোৱালিখিনি নমাম, হাঁহ আৰু কুকুৰা পোৱালিখিনি, যিহেতু অলপ পাছত বিতৰণ হ'ব ইয়াত। সেইখিনি মেডিচিনখিনি দেখুৱাইছোঁ আপোনালোকক। ইয়াত আছে কেলছিয়াম আছে, মাল্টিভাইটামিন আছে, লিভাৰ আছে। যিহেতু পোৱালিখিনি নিদিলে পোৱালিখিনিৰ লগত মেডিচিনখিনি নিদিলে অসুবিধা হ'ব। আৰু তেওঁলোকক মই পৰাপক্ষত সদায় মেডিচিন যিখিনি এচেঞ্চিয়েল সেইখিনি সদায় দিয়াই দিওঁ। তেওঁলোক বুলি নহয়, মই মোৰ প্ৰতিজন কৃষক বন্ধুক, যি মোৰ ওচৰত গ্ৰাহক বনি আহে, মই সকলোকে সদায় মেডিচিন যিখিনি লাগে এচেঞ্চিয়েল সেইখিনি সদায় দিয়াই দিওঁ। নতুবা ল'ব নোৱাৰিলেও অন্যত যাতে কিনিব পাৰে তাৰ কাৰণে মই তেওঁলোকক নামকেইটা কৈ দিওঁ আৰু কোনটো কিমান পৰিমাণত দিব লাগে গোটেইখিনি শিকাই দিওঁ। ইয়াত এতিয়া গোটেইখিনি মেলি দিয়া হৈছে, কাৰণ সিহঁতি এটা জাৰ্ণি কৰি আহিছে। অলপ সকাহ পাব। ওপৰত এজোপা ঔটেঙা গছ, ঔটেঙাবোৰ লাগি আছে, চব কি ধুনীয়াকৈ। এই ঔটেঙাবিলাক ফুলি ওলাইছে আৰু কলিৰ পৰা। এইটো চাৰিওপিনে সেউজীয়া পৰিৱেশ, বতাহ চলি আছে। পোৱালি বিতৰণ কৰি শান্তি পাম। গোটেইখিনি পোৱালি ওলোৱাই দিছোঁ। লাহে লাহে আৰু আছে, আপোনালোকক দেখাই থাকিম মই গোটেই ভিডিঅ'টো। আপোনালোকে শেষলৈকে চাব, এতিয়া গম পাব কেনেকৈ পোৱালিখিনি বিতৰণ কৰিলোঁ, কেনেকৈ কি কৰিলোঁ ইয়াত দিনটো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব কেৱল ভিডিঅ'টো। সেয়ে আপোনালোকলৈ মোৰ অনুৰোধ। লোকেল পোৱালি হিচাপ মাৰি থকা হৈছে সেইখিনি। হাঁহ পোৱালি দিয়া হ'ল কিছু সময় পূৰ্বে, হিচাপ মাৰি এতিয়া লোকেল পোৱালি হিচাপ মাৰি থকা হৈছে। এতিয়া পোৱালিখিনি বিতৰণ কৰি শেষ হ'ল, উভতি গৈ আছোঁ, উভতনি পথত আছোঁ। আৰু এয়া আপোনালোকৰ সন্মুখত এতিয়া সেউজীয়া পৰিৱেশ দেখুৱাইছোঁ। বৰ্তমান সেউজীয়া পৰিৱেশ নাই, কিছুদিনৰ পাছত হ'ব। আৰু এতিয়া হৈছে সোণগুটি ৰোৱা সময়। পথাৰত সকলোৱে লাগি আছে সোণগুটি ৰুবলৈ। দুদিনমানৰ পাছত প্ৰথমে সেউজীয়া হ'ব, তাৰপাছত হালধীয়া হ'ব, যি এটা অসমৰ সকলোৰে পৰিচয়। আৰু এনেকুৱা ধৰণৰ উন্নত মানদণ্ডৰ পোৱালি লাগিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই অসমৰ প্ৰতিখন জিলাতে পোৱালি যোগান ধৰোঁ আৰু উচিত মূল্যত যোগান ধৰোঁ। লগতে পোৱালিৰ লগতে ঔষধখিনিও দিওঁ আৰু দানা পানী পাত্ৰখিনিও দিওঁ। লগতে আপোনাৰ কেনেকৈ পুহিব লাগে সেইখিনিও গাইড কৰি দিওঁ। সেইকাৰণে আপোনালোকে নিশ্চিন্ত মনে মোৰ লগত কথা পাতি সকলোখিনি অৰ্ডাৰ কৰিব পাৰিব। আজিলৈ ইমানেই আছিল ভিডিঅ'টোত। শেষলৈকে সকলোৱে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।